পলাই মহামিগ গোট বিজুলি চটকে তাৰ পাছ লাগি জান্ত নিপতি ঘূটকে এৰাম পিৰিল ভাগৰে খেদি গৈলাকো দূৰ ভৈলন্ত নিপতিয়ে সোধা তৃষ্ণাত আতুৰ এৰা বিচাৰি নপান্ত জল হুইয়াম শান্ত আছে আশ্ৰমে পাছে তাতে শিলন্ত দেশন্ত শ্ৰমিক ঋষি পদ্মাসন কৰি বায়ু মন নিৰোধিয়া আছে ধ্যান ধৰি এৰা মহাশান্ত চিত্ত আউল জাউল ভাৰ মিলি গইল সমাধি চিন দিল অহংকাৰ ভৈল ব্ৰহ্মময় নাহি গাঁৱত চেতন সুধাতুৰ হৈয়া ৰাজা বুলিলা বচন। জয় কৃষ্ণ। হে গুৰু সমস্ত, যিজন ৰজাই যাৰ বীৰত্বই সমস্ত জনক ত্ৰাহি মতন সোঁৱৰাই, সেইজন ৰজাই এতিয়া সাধাৰণ এটা হৰিণাৰ পিছে পিছে দৌৰিব লগা হ'ল। আৰু তেওঁ যেতিয়া শৰ নিক্ষেপ কৰিবলৈ ধৰোঁতে হৰিণাটো বহু দূৰ আগুৱাই যায় বা হৰিণাটোক তেওঁ হঠাৎ দেখা নোপোৱা হৈ যায়। অৰ্থাৎ তেওঁ যেন এতিয়া বিচলিত হৈ গৈছে। যাৰ মন স্থিৰ নহয়, যাৰ বুদ্ধি দৃঢ় নহয়, চঞ্চল মনে যি কাৰ্যত সাধন কৰিবৰ কাৰণে প্ৰযত্ন নকৰক কিয়, কিবা নহয় কিবা প্ৰকাৰে মানসিক তেওঁৰ চঞ্চলতাই তেওঁ কৰ্মত ব্যাঘাত কৰে। আজি যেন পৰীক্ষিতৰ সেইটোৱে হৈছে। আজি সেই হৰিণাটোক লক্ষ্য কৰিবলৈ গৈ তেওঁ কাঁড়ডাল এৰি দিলেই হৰিণাটো মৰি যায়। আৰু সেই হৰিণাটোক মাৰিবৰ কাৰণে প্ৰয়োজনত তেওঁ ধ্যান কৰি চকু মুদি যদি শব্দবিধি মানুহ মাৰি দিয়ে তথাপিও তেওঁ মৰি যায়। কিন্তু এই জ্ঞানটো তেওঁৰ নাহিল। আৰু সেই হৰিণাটোক মাৰিবৰ কাৰণে লক্ষ্য স্থিৰ কৰিবৰ কাৰণে পিছে পিছে দৌৰি দৌৰি যাওঁতে এনেকুৱা এটা সময় আহি গ'ল, যিটো সময়ত তেওঁ হৰিণাৰ আশা ত্যাগ কৰিব লগা হ'ল। কাৰণ ভোক পিয়াহ ভাগৰ এই সমস্তই তেওঁক এতিয়া পীড়া দিবলৈ গৈ আছে। আৰু এটা সময়ত তেওঁ হৰিণাৰ আশা ত্যাগ কৰিলে। প্ৰথমবাৰ পৰীক্ষিত পৰাজিত হৈছে। মহাবীৰসকলৰ ওচৰত তেওঁ পৰাজিত হোৱা নাই, সাধাৰণ এটা হৰিণাৰ ওচৰত তেওঁ পৰাজিত হৈছে।
এইকাৰণে তেওঁ ভাগৰে যুগৰে পিয়াহত আতুৰ হৈ এটা চিন্তা কৰিছে যে মই অকণমান জল পান কৰিবৰ কাৰণে ক'ত সুবিধা পাম। আৰু ইতিমধ্যে লগত যোৱা যিবিলাক সৈন্য ক'ৰবাত এৰিল, অকলশৰে হৰিণাৰ পিছে পিছে গৈ আছে। আৰু শেষত গৈ সেই আঁতৰত যেতিয়া অকণমান জলপান কৰিবৰ কাৰণে বিচাৰিলে, তেওঁ গৈ গৈ অনুসন্ধান কৰি পালে যে এটা ঋষিৰ আশ্ৰমৰ সদৃশ এক স্থান তেওঁ দেখিলে। তেওঁ এই মুহূৰ্তলৈকে নাজানে যে আচলতে এইখন কাৰ আশ্ৰম, কোন মুনিৰ আশ্ৰম তেওঁ নাজানে। কিন্তু মনত এটা ধাৰণা আহিল, যিহেতু ঋষিৰ আশ্ৰম, নিশ্চয় তাত অকণমান হ'লেও মই জলপান কৰিব পাৰিম, অন্ততঃ মোৰ তৃষ্ণাটো মোৰ আঁতৰি যাব। গৈ দেখিছে যে সমীক মুনিয়ে ভগৱন্তৰ লগত মহা সমাধিত তেওঁ ধ্যানত তেওঁ একাত্ৰিত হৈ আছে, তেওঁ ক'ব নোৱাৰে। অথচ ৰজাৰ মনত এইটো ভাৱনা নাহিল যে সেই সমীক মুনিয়ে বা কোনোবা এজন ব্ৰহ্মযোগীয়ে ধ্যানৰ মাজেৰে সমাধিৰ মাজেৰে কাক তেওঁ সম্বন্ধ কৰিছে? স্বয়ং প্ৰভু ভগৱন্তক। ভগৱন্তক সম্বন্ধ কৰি থকা, ভগৱন্তৰ লগত লীন গৈ থকা এজন ব্ৰহ্ম ঋষিক ধ্যান ভংগ কৰিবলৈ যোৱাটো এটা অপৰাধ নহ'ব? এই ভাৱনাটো তেওঁৰ নহ'ল, যাৰ ফলত তেওঁ ৰাজকীয় এক মৰ্যাদাৰে আজি তেওঁৰ অধিকাৰ সাব্যস্ত কৰিবলৈ গৈ গহীন গম্ভীৰভাৱে তেওঁক মাত দি আছে যে মই ক্ষুধাতুৰ হৈ আছোঁ, মোক অকণমান তুমি জলপান কৰা। কিন্তু যিজনে এইখন সংসাৰত থাকিও সংসাৰৰ লগত সম্বন্ধ ছেদ হৈ গৈ আছে, কেৱল সেই পৰম পুৰুষ ভগৱন্তৰ আত্মাৰ লগত যাৰ এক সম্বন্ধ ঘটি আছে, সেইজনে বাহিৰত কি হৈ আছে নাই, এইবিলাক কথাৰ লগত তেওঁ কোনো সম্বন্ধ নাই। এই কথাটো অন্ততঃ পৰীক্ষিতে বুজিবৰ কাৰণে সমৰ্থ হ'ব লাগিছিল, কিন্তু তেওঁ নোৱাৰিলে। কাৰণ ইতিমধ্যে তেওঁক বিষয়ে পীড়িত কৰি পেলাইছে, ভোক আৰু পিয়াহ ভাগৰে তেওঁক জুৰুলা কৰি পেলাইছে। যদি ঈশ্বৰ ধাৰণাটো অহাহেঁতেন, তেতিয়াহ'লে তেওঁৰ হয়তো মনত এই ভোক আৰু পিয়াহৰ তাৰণাটোৰ পৰাও ৰেহাই পালেহেঁতেন। কিন্তু ভগৱন্তে কৈছে নহয়, তোমাৰ এইখিনি হোৱাৰ কিবা এটা উদ্দেশ্য থাকিব লাগিব, যাৰ কাৰণত আজি তুমি এনেকুৱা এটা অৱস্থালৈকে আহিছা। আৰু সেইকাৰণে তেওঁৰ অন্তৰত এক অহংকাৰ ভাৱ ভগৱন্তে তেওঁক জগাই দিলে। তেওঁ যে ৰজা, সসাগৰ পৃথিৱীৰ ৰজা, তেওঁৰ কথা মতে সকলোৱে মান্যতা দিব লাগিব, চলিব লাগিব। তেওঁৰ যদি আদেশ কোনোবাই যদি অমান্য কৰে, তেতিয়াহ'লে ঘোৰ দণ্ডৰ সন্মুখীন তেওঁ হ'ব লাগিব। এনেকুৱা এটা ভাৱনা তেওঁৰ মনলৈ আনি দিছে। আৰু সেই ধ্যানত থকা ঋষিজনক মাতি মাতি বলে নোৱাৰি অৱশেষত তেওঁ ক্ৰোধান্বিত হ'বৰ কাৰণে বাধ্য হৈছে। আহক আমি পুনৰ পৰৱৰ্তী পদলৈ আগবাঢ়োঁ। কৃষ্ণ, জয় কৃষ্ণ, জয় কৃষ্ণ। এ ৰাম শুকাই উঠ কণ্ঠ মোক কৰ জল দান, দুনাই দুনাই মাতন্তনে দন্ত সমিধান, তৃষ্ণাৰে পীড়িত নিপ খুজি নপায় পানী, কৰিলন্ত কুপচমি ককমহামানী, এৰাম জানো মোক বোলে কোন সতীৰ অধম,
কৃষক পখিলি আহি মোহৰ আশ্ৰম তাতেহে অবজ্ঞামুক কৰে এতমান আহি মুদি বহি ধৰি আছে মিছা ধ্যান এহি বুলি মৰা সাপ আনি ধনো আগে শ্ৰমিকৰ লগ গলত ৰিলা মহাভাগে হেন মন্দ মতিনতো মিলে কলো কাল হস্তিনাপুৰক পাছে গৈলা মহিপাল ইফালে বাৰে বাৰে তেওঁ ধ্যানত সমাধিস্থ হৈ থকা সমীক মণিক তেওঁ মাত লগাই আছে, এই মহামণি মোক অকণমান জল প্ৰদান কৰা, নহ'লে মোৰ অন্তকণ্ঠ শুকাই যায়। প্ৰথম অৱস্থাত অৱশ্যে তেওঁ বৰ ভদ্ৰভাৱেৰে বিনয়ীভাৱে তেওঁ মাতষাৰ লগাইছিল, কিন্তু বহুবাৰ মাত দিয়াৰ পিছতো যেতিয়া সমীক মণিয়ে ধ্যানৰ পৰা তেওঁ কোনো সাৰ সুৰ নোহোৱাকৈ তেওঁ যেতিয়া ৰৈ থাকিল ধ্যানত, তেওঁৰ কথা গুৰুত্ব নিদিলে, তাৰপিছত লাহে লাহে পৰীক্ষিতৰ অন্তৰাত্মাত এক ক্ৰোধাগ্নি জাগি উঠিল। তাৰপিছত তেওঁ ভাবিলে যে আচলতে মই ইমান চিঞৰি চিঞৰি মাতি থকাৰ সময়ত তেওঁ নিশ্চয় শুনা পাইছে, কিন্তু তেওঁ এই ধ্যান ভংগ হয় বুলিয়েই তেওঁ হয়তো চকু মেলা নাই। হয়তো তেওঁ মনত ভাবিছে, ক'ৰ এইজন অধম ক্ষত্ৰিয় আহি মোৰ আশ্ৰমত প্ৰৱেশ কৰিলে, বাৰে বাৰে তেওঁ মোক এই ধ্যান ভংগ কৰিবৰ কাৰণে তেওঁ প্ৰযত্ন কৰিছে, সেইকাৰণে তেওঁ অহংকাৰ কৰিয়ে তেওঁ মোৰ ওপৰত তেওঁ ৰুষ্ট হৈয়ে হয়তো তেওঁ ইচ্ছা কৰিয়ে চকু মেলা নাই। তাৰপিছত তেওঁ চিন্তা কৰিলে, মই এতিয়া প্ৰাণৰ আঁতৰত তোমাৰ ওচৰলৈ আহিছোঁ, এতিয়া তুমি মিছা ধ্যান কৰি মোৰ সন্মুখত এনেদৰে ৰৈ আছা, কিন্তু মই কোন তুমি জানা নাই? তুমিতো জানা মই কোন? মই সসাগৰ পৃথিৱীৰ ৰজা। মোৰ ৰাজ্যত যি সমস্ত জীৱ আছে প্ৰাণী আছে মই সকলোকে ৰক্ষা কৰি আছোঁ, তোমালোককো ময়ে ৰক্ষা কৰি আছোঁ, আৰু মোৰ প্ৰয়োজনত তোমালোকৰ পৰা সহায় বিচাৰিছোঁ, এতিয়া মোক ইমান গৰ্ব কৰিছা, অহংকাৰ কৰিছা, গতিকে ইয়াৰ ঘোৰ দণ্ড তুমি পাব লাগিব। লগে লগে তেওঁ তৰোৱাল উলিয়াই লৈ অস্ত্ৰ উলিয়াই লৈ তেওঁ ঘোৰ দণ্ড ৰূপত তেওঁক মৃত্যুদণ্ড দিবৰ কাৰণে তেওঁ সিদ্ধান্ত কৰিছিল, মই তোমাক শিৰচ্ছেদ কৰি দিম এই মুহূৰ্ততে। অস্ত্ৰ উলিয়াই লোৱাৰ লগে লগেই তাৰ অন্তৰাত্মাই ক'লে, নহয়, মই অস্ত্ৰ ল'লে হয়তো মোৰ দুখ হ'ব। কিয় দুখ হ'ব? এওঁ যোনটো ব্ৰাহ্মণক মই হত্যা কৰাটো মোৰ অপৰাধ হ'ব, ব্ৰাহ্মণক হত্যা কৰাৰ লগে লগে মোৰ যশ কীৰ্তি সমস্ত নাশ হ'ব, কিন্তু এওঁ মোৰ ওপৰত যিটো তেওঁ অভদ্ৰ ব্যৱহাৰ কৰিছে তাতো ঘোৰ দণ্ড তেওঁ পাব লাগিব, তেওঁ শিক্ষা ল'ব লাগিব। ভৱিষ্যতে যেন তেওঁ কোনো ৰজাক বা কোনো ক্ষত্ৰিয়ক তেওঁ যেন অৱমাননা কৰিব লগা নহয়, তাৰ কাৰণে তেওঁ এটা শিক্ষা ল'ব লাগিব। গতিকে তেওঁ সিদ্ধান্ত কৰিলে, মই তেওঁক শিৰচ্ছেদ কৰাৰ বা প্ৰাণদণ্ড দিয়াৰ পৰিৱৰ্তে তেওঁ সেই অহংকাৰটো নাশ কৰিবৰ কাৰণে মই এটা বুদ্ধি কৰিব লাগিব, যে কি কৰিলে তেওঁ ভৱিষ্যতলৈ এনেকুৱা তেওঁ অহংকাৰী বা গৰ্ব এই ৰূপবিলাক তেওঁৰ যেন দেখুৱাব লগা অৱস্থালৈকে নাহে, তেওঁ যেন শুদ্ধ হয়। লগে লগে তেওঁ ইফালে সিফালে চাওঁতে দেখিলে যে মৰা সাপ এডাল পৰি আছে। এই মৰা সাপডাল পৰি থকা দেখা পাই লাহেকৈ তেওঁ কাঁড়ডালেৰে
সেই ধনুৰ কাঁড়ডালে মৰা সাপডালক তেওঁ উঠাই ল'লে। উঠাই লৈ ধ্যানত সমাধিত লীন গৈ থকা সমীক মুনিৰ ডিঙিত আঁৰি দিলে। আৰু আঁৰি দি মনত ভাবিলে, তেওঁ যেতিয়া চকু মেলি চাব, চোৱাৰ লগে লগেতো মৰা সাপডাল দেখিব। মৰা সাপডাল কোনে আঁৰি দিলে বুলি যেতিয়া তেওঁ পুনৰবাৰ যেতিয়া ধ্যান কৰিব, তেতিয়া গম পাই যাব যে পৰীক্ষিতহেন মহাৰজাক অৱমাননা কৰাৰ ফল তেওঁ আজি ডিঙিত মৰা সাপ। তাৰ পৰা তেওঁ উচিত শিক্ষা ল'ব। এনেকুৱা এটা ধাৰণা কৰি তেওঁ গৃহলৈ গুচি আহিল। এইখিনিতেই লাগিছে যিটো ৰহস্যজনক এক মহা ৰস আমি ভাগৱতৰ জৰিয়তে আমি পাবলৈ সমৰ্থ হৈছোঁ। ঋষিৰ আশ্ৰমত কিবা দুৰ্গন্ধযুক্ত এটা পৰিৱেশ কেতিয়াও থাকিব নোৱাৰে। মৰা বস্তুটো কেতিয়াও থাকিব নোৱাৰে। কিন্তু ক'ৰ পৰা আহিল, কেনেকৈ আহিল? পৰীক্ষিতে যেতিয়া প্ৰথম গৈ তাত প্ৰৱেশ কৰিছিলে, তেতিয়া তেওঁ একো মৰা বস্তু, গেলা পচা বস্তু দেখা নাই। কিন্তু অন্তৰাত্মাত যেতিয়া তেওঁৰ এই ভাৱনাটো আহি গ'ল যে তেওঁ উচিত কিবা এটা শিক্ষা দিব লাগিব, তেতিয়া মৰা সাপডাল তেওঁ দেখা পালে। আচলতে এই মৰা সাপডাল আন কোনো নহয়। এই মৰা সাপডাল তক্ষকৰ ৰূপ লৈ আহিছে। আচলতে কলিৰে এটা ছদ্মৰূপ। এই কলি আৰু তক্ষকৰ মাজত সম্বন্ধ হ'বলৈ গৈ আছে, যিটো কথা সকলোৱে বুজি পোৱা নাই। আৰু সেই তত্ত্বটো কেৱল ভগৱন্তৰ ইচ্ছাত হৈছে, সেই ৰহস্যটো কেৱল ভগৱন্তৰ ইচ্ছাত হৈছে। কাৰণ পৰীক্ষিতক যেনেকেই নহওক কলিয়ে গ্ৰাস কৰিব লাগিব, যাৰ কাৰণত আজি প্ৰথমতে তেওঁ শিৰত উঠিলে, তাৰপিছত এতিয়া তেওঁ মনত উঠিছে, আৰু সৰ্বত্ৰ তেওঁৰ দেহত আজি সেই কলিৰ এটা প্ৰভাৱ আজি দেখুৱাব লাগিব। যাৰ কাৰণত এতিয়া মৰা তক্ষকৰ এক তেওঁ ৰূপ দেখিছে, আৰু সেই তক্ষককে আজি আলাই দি তেওঁ অপৰাধ কৰিবলৈ গৈ আছে। আচলতে এই তক্ষক আৰু পৰীক্ষিতৰ মাজত এটা পূৰ্বপুৰুষৰ এক মহা শত্ৰুতাৰ ফল আজি পৰীক্ষিতে ভুগিব লগা হৈছে। এই কথাটো নিশ্চয় আমি জানিব লাগিব। যি সময়ত ইন্দ্ৰপ্ৰস্থ এক মহা অৰণ্য আছিল, সেই ইন্দ্ৰপ্ৰস্থ তেতিয়া কোনো কাৰণতে সেই এটা ইন্দ্ৰপ্ৰস্থৰ ৰূপ পোৱা নাছিল, খাণ্ডৱ বন আছিল। খাণ্ডৱ বনতে যেতিয়া ভূত প্ৰেত বা অন্যান্য নানা ধৰণৰ আসুৰিক শক্তিসমূহৰ বাসস্থানত তক্ষকৰ ৰাজ্যত, সৰ্পৰ ৰাজ্যত দুৰ্যোধনে পঞ্চপাণ্ডৱক তাতেই ভাগটো দিলে। কৃষ্ণই ক'লে যে হ'ব দাদা, যি দিছে তাকে লোৱা, মই আছোঁ, মই তোমাক সহায় কৰি দিম। আৰু সেই খাণ্ডৱ বন দৰ্শন কৰিবলৈ আহিছিল, দেখা কৰিবলৈ আহিছিল, চাবলৈ আহিছিল অৰ্জুন আৰু কৃষ্ণ। কৃষ্ণই অৰ্জুনক লগত লৈ আহিছিল। আৰু কৃষ্ণটো মহালীলা কৰি তেওঁ কোনোৱে বুজি নোপোৱা ৰহস্যজনক এই লীলাৰে তেওঁ নিজৰ মতে তেওঁ কৰ্মখিনি কৰি গৈছে। আৰু এই খাণ্ডৱনত উপস্থিত হৈ দেখিলে যে ইয়াত যি এটা মহা সম্পদ আছে, সেই সম্পদটো উলিয়াই ল'ব লাগিব। যুধিষ্ঠিৰৰ কাৰণে, পঞ্চপাণ্ডৱৰ কাৰণে ইয়াতেই এক মহাপুৰী নিৰ্মাণ কৰিব লাগিব। তাৰ কাৰণত যিজন ইয়াত লুকাই আছে, যাৰ দ্বাৰা গোটেই ইন্দ্ৰপ্ৰস্থ তেওঁ নিৰ্মাণ কৰিব বিচাৰিব, সেইজন মই দানৱ এতিয়া ইন্দ্ৰৰ ভয়ত লুকাই আছে। এই তক্ষকৰ ৰাজ্যত ইন্দ্ৰই নিবিচাৰিলে, কাৰণ ইন্দ্ৰ আৰু তক্ষকৰ মাজত এক মহা বন্ধুত্ব আছে, মহা বিশ্বাসৰ এক ৰূপ আছে। আৰু তিনি ত্ৰৈলোকত ক'তো ইন্দ্ৰৰ পৰা পলাই সাৰিব নোৱাৰি। সেই তক্ষকে আহি ক'ত আশ্ৰয় ল'লে? এই খাণ্ডৱ বনতে আশ্ৰয় ল'লে। ইন্দ্ৰই নিবিচাৰিলে। বন্ধু ৰাজ্যৰ শত্ৰু কিবা থান থাকিব নেকি? কি কৃষ্ণই জানে যে এই মই দানৱক উলিয়াই লৈ আনিব লাগিব। আৰু সেইকাৰণে অৰ্জুনে ক'লে, হে অৰ্জুন,
এই সখী যে এই অঞ্চলতে আমি এই ৰাজ্যখন পাতিব লাগিব। ইমান জংঘলেৰে আগুৰি থকা ৰাজ্যখন এটা পৰিষ্কাৰ কৰিবৰ কাৰণে তুমি অগ্নিক দিয়া, তুমি জুই জ্বলাই দিয়া। আৰু এটা কথা মনত ৰাখিবা, জুই জ্বলাই দিয়াৰ সময়ত কোনো এটা প্ৰাণী যেন সাৰি নাযায়। সমস্ত অগ্নিত যেতিয়া জাহ যাব, কাৰণ আসুৰিক শক্তিবিলাকহে আছে, এই আসুৰিক শক্তিবিলাক অগ্নিত জাহ যোৱাৰ পিছত ঠাইখন যেতিয়া পৰিষ্কাৰ হ'ব, ইয়াতেই তোমালোকৰ ৰাজধানী পাতিব লাগিব, নগৰ পাতিব লাগিব, ইয়াতেই তোমালোকে বাস কৰিব লাগিব। আৰু এই সূত্ৰে যিমানবিলাক জীৱ আছিল, সমস্তবিলাক জীৱক আসুৰিক শক্তি, বিশেষকৈ সৰীসৃপ জাতীয় বা সৰ্পজাতীয় যিমানবিলাক ৰাজ্য আছিল, সমস্তবিলাক জীৱ পুৰি তাতে ভস্মীভূত হৈ গৈছে। কিন্তু সৌভাগ্যবশতঃ তক্ষকৰ উপৰি তেওঁ পিতৃ আৰু মাতৃ দুয়োগৰাকীয়ে চিন্তা কৰিছে যে আমি মৰাত অসুবিধা নাই, কিন্তু তোমাৰ গৰ্ভত যে এটা সন্তান আছে, আমাৰ পুত্ৰজনকতো আমি ৰক্ষা কৰিব লাগিব। গতিকে যেনেকেই নহওক আমাৰ মৃত্যু হ'লেও হ'ব, কিন্তু যেনেকেই নহওক আমাৰ সন্তানক জীয়াই ৰাখিবৰ কাৰণে কিবা এটা কৰিব লাগিব। তেতিয়া তেওঁ ক'লে যে মতাটোৱে ক'লে যে মই কি কৰিম, মই এতিয়া জাপ মাৰি মই এতিয়া ইন্দ্ৰপুৰীলৈকে যাব চেষ্টা কৰিম, অৰ্জুনে মাৰিলে মাৰিব, আৰু তুমিও তেনেকৈ জাপ মাৰিব লাগিব, তাৰপিছত দেখা যাওক, অন্ততঃ শেষ প্ৰচেষ্টা এটা কৰিব পাৰোঁ। ঠিক তেনেকৈ যেতিয়া সেই তক্ষকৰ তেওঁৰ পিতৃয়ে যেতিয়া সেই অগ্নিৰ মাজেৰে যেতিয়া জাপ মাৰি যেতিয়া স্বৰ্গলৈ যাব বিচাৰিলে, লগে লগে তেওঁক কাঁড় মাৰি হত্যা কৰি পেলালে। মাতৃকো যেতিয়া তেওঁ কাঁড় মাৰি দিলে, কাঁড় মাৰি দিয়াৰ লগে লগে তেওঁ দুটুকুৰা হৈ গ'ল, কিন্তু গৰ্ভত থকা যিটো সন্তান, সেই সন্তানটো চিটিকি ক'ৰবাত পৰি গ'ল, অৰ্জুনে গমেই নাপালে। আৰু সেই সন্তানটিয়ে লগে লগে বা সেই সৰ্প পোৱালিটোৱে লগে লগে চিন্তা কৰিলে, লগে লগে দেখিলে তেওঁ পিতৃ আৰু মাতৃক কেনেকৈ নিৰ্মমভাৱে অৰ্জুনে হত্যা কৰিলে। গতিকে সেই সময়ৰ পৰা তেওঁ অংগীকাৰ কৰিছিল, যেনেকেই নহওক পিতৃবধি অৰ্জুনক মই বধ কৰিব লাগিব, মই প্ৰতিশোধ ল'ব লাগিব, প্ৰতিশোধ ল'ব নোৱাৰিলে মই কেতিয়াও শান্তি নাপাম। আৰু সেই প্ৰতিশোধৰ জ্বালা লৈ তেওঁ ৰৈ আছিল, কিন্তু কোনোদিন তেওঁ সুযোগ পোৱা নাছিল, কাৰণ স্বয়ং কৃষ্ণ ভগৱন্ত আজি দেহৰক্ষী ৰূপতেই হওক যেনেকেই নহওক অৰ্জুনৰ সাৰথি হৈ আছে। গতিকে এটা সময়ত কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত সেই তক্ষকে সুযোগ লৈছিল, কৰ্ণৰ ওচৰত গৈ মিত্ৰতা কৰিছিল। কৰ্ণক কৈছিল, অৰ্জুন যিহেতু তোমাৰ শত্ৰু, অৰ্জুন মোৰো শত্ৰু, গতিকে আমি দুয়োজনে লগ লাগি অৰ্জুনক বধ কৰিব লাগিব। আৰু সেইবাৰ বহু কথা চিন্তা কৰি কৰ্ণই তেওঁক কৈছিল, ঠিকে আছে, এবাৰ বাৰু সুযোগ লোৱা হ'ব, সেই সুযোগৰ মতে তোমাকো মই ৰক্ষা কৰিম, কাৰণ তেওঁ দাতা কৰ্ণ হিচাপে তেওঁৰ নাম আৰু যশ আছে, তেওঁৰ ওচৰত যি বিচাৰে তেওঁ তাক দিব লাগিব। গতিকে তেওঁ সহায় বিচাৰিছে, আৰু সেই শত্ৰুতাৰ কাৰণত অৰ্জুনক বধ কৰিবৰ কাৰণে তেওঁৰ বাক্য ৰক্ষা কৰিলে। আৰু যুদ্ধৰ সেই মূল সময়ত, যি গুৰুত্বপূৰ্ণ সময়ত অৰ্জুনৰ তৃণত প্ৰৱেশ কৰি কাঁড়ত যেতিয়া সেই তক্ষকৰ শক্তিটো যেতিয়া নিহিত হ'ল, সেই পাৰ কাঁড় যেতিয়া কৰ্ণই যেতিয়া মাৰি পঠিয়াইছিল অৰ্জুনৰ ফাললৈ, কৃষ্ণই নীলগৰ পৰাই দেখিছে যে সৰ্বনাশ, এই অভিশপ্ত কাঁড়ডাল ৰোধ কৰাৰ শক্তিটো মোৰো নাই, ময়ো সেই শক্তিটো ৰোধ কৰিব নোৱাৰোঁ, কাৰণ ধৰ্ম নষ্ট হ'ব। গতিকে অৰ্জুনক কৈছে, সেই সখী অৰ্জুন, তুমি মূৰটো চপৰাই দিয়া। অৰ্জুনে কৈছে, কিহৰ কাৰণত? অৰ্জুনেতো বুজি পোৱা নাই, কিহৰ কাৰণত মই চপাই দিবলৈ, মইতো ভয় কৰিবৰ কথা নাই, গতিকে সেই কাঁড়ডালৰ শক্তিটো মই প্ৰতিহত কৰিবৰ কাৰণে যত্ন কৰিম। কিন্তু বাৰে বাৰে কৈ থকা পিছতো অৰ্জুনে যেতিয়া ক্ষীণত নকৰিলে, কৃষ্ণই
খঙতে অভিমানতে তেওঁ ৰথখনকেই তেওঁ দবাই দিলে আৰু ৰথখন দবাই দিয়াৰ কাৰণত অৰ্জুনৰ মূৰৰ ওপৰেদি সেই কাৰ্পাত পাৰ হৈ গুচি গ'ল অৰ্জুন ৰক্ষা পৰিল তাৰপিছত তক্ষকে আহি পুনৰ কৰ্ণক কৈছে যে এইবাৰ যেনেকৈ নহওক কৃষ্ণই অৰ্জুনক ৰক্ষা কৰিলে তুমি মোক আকৌ এবাৰ সুযোগ দিয়া তেতিয়া সেই তক্ষকক বৰ তিৰস্কাৰ কৰি কৰ্ণই তেওঁক পঠিয়াই দিছে তুমি ভালে ভালে তুমি মোৰ ওচৰৰ পৰা আঁতৰি যোৱা যদি কিবা কাৰণত তুমি যদি মোক আকৌ অনিষ্ট কৰিব যত্ন কৰে তেতিয়াহ'লে তোমাৰো ৰক্ষা নাই আৰু তেতিয়াৰ পৰাই সেই তক্ষকে অকলশৰে চিন্তা কৰি আছিল কি হ'ব এতিয়া কেনেকৈ মই অৰ্জুনক মই বধ কৰিম বা পাণ্ডৱ কুল মই নষ্ট কৰিম কিন্তু কৃষ্ণ বৈকুণ্ঠ পয়নৰ পিছতো অৰ্জুনকে আদি কৰি পঞ্চ পাণ্ডৱ যেতিয়া স্বৰ্গাৰোহণ কৰিলে তাৰপিছত তক্ষকে এই তেওঁৰ পিতৃ বৈৰীসকলৰ ওপৰত তেওঁৰ প্ৰতিশোধ ল'ব নোৱাৰিলে গতিকে তেওঁ চিন্তা কৰি আছিল যেনেকেই নহওক তোমাৰ বংশক মই ধ্বংস কৰিম মই প্ৰতিশোধৰ জ্বালা জন্মে জন্মে তোমাৰ কুলক মই ধ্বংস কৰিবৰ কাৰণে প্ৰযত্ন কৰিম আৰু সেই অৰ্জুনৰ নাতি পৰীক্ষিতক সেইকাৰণে বংশগত শত্ৰুতাৰ কাৰণত আজি তক্ষকে চেক চাই আছে আৰু সেই চেগত আজি এটা মহা সুযোগ লৈ কলিৰ লগত তেওঁ একত্ৰিত হৈছে যে এই সময়তে কলিও চিন্তা কৰিলে যে তক্ষকৰ লগত যদি মই সম্বন্ধ নকৰোঁ তেতিয়াহ'লে এই মহা সত্যবাদী ধৰ্মীয় এই ৰজাজনক হয়তো মই কাবু কৰিব নোৱাৰোঁ এইকাৰণে তক্ষক আৰু কলিৰ মাজত এক সম্বন্ধ অহা সূত্ৰেহে আজি কলিৰ ৰূপত এই সৰ্পডাল আজি অৰ্জুনৰ চকু আপোনাৰ পৰীক্ষিতৰ চকুৰ আগত ধৰা দিছে আজি এই কলিকে এতিয়া তেওঁ কমিক মুনিৰ গলত আৰি দি কি মহা ভুল কৰিলে এই মুহূৰ্তলৈকে তেওঁ অনুমান কৰিব পৰা নাই কাৰণ কলিৰ ৰূপত সোণৰ যিটো মুকুট জৰাখণ্ডই পিন্ধি আছিল সেই জৰাখণ্ডৰ মুকুটত কলিয়ে এতিয়াও বাহ লৈ আছে কলি থকালৈকে তেওঁ সৎ বুদ্ধি সৎ ভাৱনা এই মুহূৰ্তত নাই এয়াই হৈছে মূল কথা আৰু যি কি নহওক এতিয়া এই পৰীক্ষিতে নিজৰ গৰ্ব অহংকাৰত তেওঁ ভাল কাম এটা কৰিলোঁ বুলি ভাবি তেওঁ আনন্দ মনেৰে নগৰত প্ৰৱেশ কৰিলে কিন্তু নগৰত প্ৰৱেশ কৰি যেতিয়া তেওঁ এই মুকুটটো যেতিয়া খুলি থৈছে মুকুটটো খুলি দিয়াৰ লগে লগেহে তেওঁৰ সৎ বুদ্ধি সৎ ভাৱনাবিলাক যেতিয়া উদয় হৈছে তেতিয়াহে তেওঁ চিন্তা কৰিছে হৰি হৰি মই অনৰ্থ কিবা এটা কৰিলোঁ এয়া আত্মসমালোচনা তেওঁ নিজকে কৰিব লগা হ'ল কিয় কাৰণত যে তেওঁ জৰাখণ্ডৰ এই মূৰটো মানে মুকুটটো তেওঁ যেতিয়া নমাই দিয়াৰ লগে লগে কলিয়ে তেওঁৰ শিৰৰ পৰা নামি গৈছে তেতিয়া অন্তৰাত্মাৰ অনুভূতিয়ে তেওঁক এতিয়া মহাব্যথিত কৰিছে